হাজাৰ হাজাৰ কোটি টকাৰে অসমবাসীক মহাপ্ৰবঞ্চনা কৰাৰ অভিযুক্ত বিশাল ফুকন আৰু বিশাল ফুকনৰ লগত নাম জড়িত হৈছে আন কেইবাজনো ব্যক্তি এগৰাকী যি মূল সুমি বৰা বৰ্তমান পলাতক তাৰ্কিক বৰাৰ সৈতে নিজৰ স্বামীৰ সৈতে বৰ্তমান আৰক্ষীয়ে তেওঁলোকৰ সন্ধান ওলাব পৰা নাই কিন্তু লগতে আৰক্ষীৰ যি জেৰা বিশাল ফুকনৰ তাত ওলাই পৰিছে সুমি আৰু বিশালৰ যি বিশাল সম্পত্তি বিশালে কিমান গিফ্ট দিছিলে সুমিক বা বিয়াত কিমান খৰচ কৰিছিলে সমান্তৰালভাৱে মোৰ সৈতে এতিয়া যিগৰাকী যুৱতী আছে তেখেত হৈছে তন্দ্ৰামণি কুমাৰ মহানগৰীৰ এগৰাকী আগশাৰীৰ ফিটনেছ এনথুচিয়াষ্ট বুলি ক'লে মোৰ ভুল নহ'ব তেখেতে সুমি বৰাৰ তেখেত পাৰ্চনেল ট্ৰেইনাৰ আৰু যি কথা ওলাইছে যে 50,000 টকা প্ৰতিমাহে সুমিৰ ফিটনেছৰ বাবে বিশাল ফুকনে পে'মেণ্ট কৰিছিলে সকলো কথা মই তন্দ্ৰাৰ পৰা মই জানিব বিচাৰিম ইয়াৰ সত্যতা কিমান ফাৰ্ষ্ট অফ অল মোক বিশাল ফুকনে কেতিয়াও পে'মেণ্ট কৰা নাই সেইটো মোৰ তাতে আৰু আজিলৈকে মই তেওঁক জানুৱাৰীৰ পৰা ট্ৰেইনিং কৰাইছোঁ তেওঁৰ মুভি এখনৰ কাৰণে খীনাবলৈ মোৰ ওচৰত আহিছিলে চ' যেতিয়া ট্ৰেইনিং ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট ডে'ৰ পৰা মানে মোৰ চব বস্তুৰে পেকেজ থাকে আপোনালোকে যোনে জিমত যায় তেওঁলোকে ডেফিনেটলি জানে যে আপোনাৰ জিমত PT চাৰ্জেছ ডিফাৰেণ্ট আপোনাৰ জিম ফিজটো ডিফাৰেণ্ট এডমিশ্যন ফিজ ডিফাৰেণ্ট কোনোবাই যদি ডাইট ল'ব বিচাৰে ডাইট ডিফাৰেণ্ট বাট এইটো একদম 100% ৰং যে মই 50,000 পাৰ মান্থ চাৰ্জ কৰোঁ এইটো একদম মিছা কথা আৰু যিখিনি মোৰ সুমিৰ লগত যিখিনি মোৰ জিম ফিজ লেনদেন হৈছে মই তেওঁক পাৰ্চনেল ট্ৰেইনাৰ হিচাপে যিখিনি মই কৰিছোঁ নট অনলি তেওঁ মই বহুতখিনি ক্লাইণ্টকো আগতেও মই ৰিজাল্ট দিছোঁ চ' যিমানখিনি মোক তেওঁ কৰিছে পে'মেণ্ট গোটেইখিনি মোৰ জিপে' কৰিছে আজিৰ দিনলৈকে সুমিয়ে নিজে জিপে কৰিছে সুমিয়ে নিজে বিশালে নাই মোক বিশালে কোনো ধৰণৰ পে'মেণ্ট কৰা নাই মই বিশালক মাত্ৰ এদিনে লগ পাইছোঁ তেওঁ জিমত এদিন সুমিৰ লগত আহিছিলে বাছ ডেটছ ইট আৰু তাৰ বাদে মই কেতিয়াও তেওঁক লগ পোৱা নাই আৰু যিমানখিনি মোক জিমৰ পিটিৰ পইচা পাৰ্চনেল ট্ৰেইনিঙৰ পইচা জিম ফিজ ছাপ্লিমেণ্ট ফিজ বা ডাইটৰ ফিজ যিমান দিছে সুমিয়ে পে' কৰিছে গুগল পে' এতিয়ালৈকে মোৰ লগত হিষ্ট্ৰী আছে যদি দৰকাৰ পৰে মই সেই হিষ্ট্ৰী দেখাবলৈ মই ৰেডি আছোঁ তেতিয়াহ'লে মই এটা কথা জানিব বিচাৰিম সুমি থাকিছিলে ডিব্ৰুগড়ত নে গুৱাহাটীত বিশেষকৈ মই তেওঁ ক'ত থাকে মই একজেক্টলি মই তেনেকুৱা নহয় মানে আপোনাৰ যোনখন ষ্টুডিঅ' আপোনাৰ কেইবাখন ষ্টুডিঅ' আছে গুৱাহাটীত আছে তো ট্ৰেইনিং ল'বলৈ সুমি মানে গুৱাহাটীত আপোনাৰ পৰা কিমান দিন ট্ৰেইনিং লৈছে তেওঁ মোৰ লগত জানুৱাৰীৰ পৰা কৰিছে জানুৱাৰীৰ পৰা আপোনাৰ আজি 15 ডেইজ আগৰ পৰা তেওঁ অহা নাই জিমত তেওঁৰ এইবিলাক কিবা প্ৰব্লেম হোৱাৰ কাৰণে তেওঁ আহিব পৰা নাই মোক কৈ আছিলে হেল্থ ইছ্যু কিবা ইছ্যু বুলি কৈ আছিলে বাট মই এভৰিডে মই মৰ্ণিং মই নৰ্মেলি মই চব ক্লাইণ্টকে কোনোবা নাহিলে মই খবৰ লওঁ ফোন কৰি যে আপুনি কিয় অহা নাই চ' তেওঁকো মই ফোন কৰিছিলোঁ খবৰ লৈছিলোঁ যে কিয় অহা নাই তেওঁ গা বেয়া তেনেকৈ কৈ আছিলে ত' অলমষ্ট 15 ডেইজ তেওঁ অহা নাই মানে এই বছৰ জানুৱাৰীৰ পৰা আপোনাৰ ওচৰত ট্ৰেইনিং লৈ আছিলে আপুনি পাৰ্চনেল ট্ৰেইনাৰ আছিলে পাৰ্চনেল ট্ৰেইনাৰ হয় কিমানকৈ পে'মেণ্ট কৰিছিলে আপুনি মোৰ একচুৱেলি মোৰ পিটিৰ চাৰ্জ মোৰ 15,000 হয় 15,000টো গৈ কিনে আপোনাৰ 50,000 হৈ গৈছে সেই 15,000 পিটিৰ লগত যদি কোনোবাই স্পেচিফিক ডাইট লয় যেনে মই ডাইট প্লেনৰ কাৰণে 10,000 এটা চাৰ্জ কৰোঁ তেওঁৰ যিহেতু টাৰ্গেট আছিলে আপোনালোকে মোৰ আপুনি পেজটো চালে গম পাব যে তাতে তেওঁক মই 2 মান্থছৰ তেওঁক মই 7 kg ৱেইট লছ কৰি দিছিলোঁ কাৰণ তেওঁৰ টাৰ্গেট আছিলে এটা ৰিজাল্ট লাগে 3 মান্থছৰ ভিতৰত তেওঁক ৰিজাল্ট লাগিছিলে কাৰণ মুভি এখনৰ শ্বুটিং ষ্টাৰ্ট হৈ আছিলে তেওঁৰ তো সেই কাৰণে মই তেওঁক আপোনাৰ যিখন ডাইট প্লেন দিছিলোঁ ডাইট প্লেনৰ কাৰণে এক্সট্ৰা নৰ্মেলি মোৰ PT চাৰ্জ হ'ল 15,000 আৰু কিছুমানে যদি লাইক ট্ৰান্সফৰ্মেশ্যন প্লেন লয় ট্ৰান্সফৰ্মেশ্যন প্লেন ল'লে তেতিয়া মই ডিফাৰেণ্ট হয় চব জিমৰে সেইটোৱে ৰুল চব ট্ৰেইনাৰৰে সেইটো ৰুল পাৰ্চনেল ট্ৰেইনিং ল'লে ডিফাৰেণ্ট চাৰ্জেছ হয় ট্ৰান্সফৰ্মেশ্যন প্লেন ল'লে ডিফাৰেণ্ট চাৰ্জেছ হয় হেৰি হয় কিন্তু এইটো যে একদম মিছা কথা ওলাইছে মোৰ নামত যে মই 50,000 টকা চাৰ্জ কৰিছোঁ বা তেওঁৰ পৰা মই কোনোদিনা তেওঁৰ পৰা 50,000 আপুনি প্ৰফেচনেল ট্ৰেইনাৰ হয় আপোনালোকে ল'ব পাৰে ফিজ মানুহৰ 1,000 টকা বা কোটি টকালৈ মানুহৰ হ'ব পাৰে ফিজ এইটো পাৰ্চনেল কথা এইটো আপোনাৰ ব্যক্তিগত কথা কিন্তু মই আপোনাৰ পৰা মই বেলেগ এটা তথ্যটোৱে মই জানিব বিচাৰিছোঁ আপুনি ক'লে 15,000 টকা সুমিৰ পৰা লৈছিলে মানে পাৰ্চনেল ট্ৰেইনাৰ দিছে ওপৰছে এক্সট্ৰা ডাইটৰ কাৰণেও লৈছিলে এক্সট্ৰা ডাইটৰ কাৰণে সুমিয়ে কিমান দিছিলে মানে টোটেল আপোনাৰ পেকেজটো কিমান আছিলে পাৰ মান্থ চাওক আপোনাৰ ডাইট প্লাছ আপোনাৰ ট্ৰেইনিং গোটেইখিনি ইনক্লুড 30,000 আছিলে তাতে আপোনাৰ জিম ফিজটো এড আছিলে মানে গোটেইখিনি মিলাই সুমিয়ে আপোনাক 30,000কে পাৰ মান্থ দিছিলে পাৰ মান্থ নহয় নহ'লে কি 2 মান্থছৰ মূৰত 30,000 দিছিলে তেওঁ মানে পাৰ্চনেল আপুনি ক্লিয়াৰ কৰক বস্তুটো যে 15,000 যোনটো পাৰ্চনেল ট্ৰেইনিঙৰ কথা ক'লে সেইটো প্ৰতি মাহে 15,000 নে দুমাহৰ মূৰে প্ৰত্যেক মাহে 15,000 আৰু প্ৰতি মাহে 15,000 মাহে 15,000 আৰু প্ৰতি মাহে ডাইটৰ বাবে কিমান দিব লাগে ডাইটৰ কাৰণে আপোনাৰ 5,000 লৈছিলোঁ মানে তেতিয়াহ'লে প্ৰতি মাহে 20,000 টকা প্ৰত্যেক মাহে 20,000 টকা হ'ল আৰু লগতে আপোনাৰ জিম ফিজটো যিটো জিমৰ ফিজটো কিমান হ'ল জিম ফিজটো আপোনাৰ থাকে 1,500 টকা
1500 তেতিয়াহ'লে আপুনি ক'লে প্ৰথমতে আপুনি ক'লে 15,000 টকা আপোনাৰ প্ৰতিমাহে পাৰ্চনেল ট্ৰেইনিং আপুনি 15,000 টকা ক'লে প্লাছ কিমান ক'লে আপুনি ডাইটৰ কাৰণে কিমান ক'লে 5,000 তেতিয়াহ'লে হ'ল 20,000 টকা হৈ গ'ল আৰু প্লাছ আপুনি কিমান ক'লে জিম ফিজ কিমান ক'লে 1500 টকা তেতিয়াহ'লে 20,000 প্লাছ 1500 কিমান হ'ল 21,500 টকা আৰু তেতিয়াহ'লে 2 মাহত হ'ব আপোনাৰ 21,500 টকা যদি 2 মাহত মই মানে মাল্টিপ্লাই কৰোঁ তেতিয়া হ'ব প্ৰায় 43,000 কিন্তু আপুনি মোক কৈছে এতিয়াই ক'লে যে 2 মাহত আপুনি 30,000 টকা লৈছিলে বুলি কৈছে 30,000 মানে মোৰ জিমৰ যিটো পাৰ্চনেল ট্ৰেইনিং মই মোৰ পাৰ্চনেল ট্ৰেইনিংটো কৈছোঁ আৰু আপোনালোকে চাগে দেখিছে যে মই তেওঁক বাৰ্ণজনত ট্ৰেইনিং কৰোঁ বাৰ্ণজনটো মোৰ নহয় জিম আপোনালোকে জানে মই সেইটোত মানে এজ এ মেনেজমেণ্ট হিচাপে আছোঁ তাতে আপোনালোকে দেখিছে চ' যিটো আপোনাৰ মোৰ পাৰ্চনেল ট্ৰেইনিং এতিয়া ইয়াতে আপোনাৰ নিউজত ওলাই আছে যে মই পাৰ্চনেল ট্ৰেইনিঙৰ কাৰণে 50,000 চাৰ্জ কৰোঁ বাট মই পাৰ্চনেল ট্ৰেইনিঙৰ কাৰণে 50,000 চাৰ্জ নকৰোঁ মই 15,000 চাৰ্জ কৰোঁ ডাইটৰ কাৰণে কোনোবাই যে ডাইট আৰু পাৰ মান্থ 20,000 প্লাছ চুমি স্পেণ্ড কৰে আপোনাৰ ওচৰত আহিবৰ কাৰণে 20,000 টকা 20,000 টকা কিন্তু বহুত ভাল মানুহৰ প্ৰাইভেটত আজিৰ তাৰিখত দৰমহাও নহয় কিন্তু সঁচা কথা যদি মই ক'ব বিচাৰোঁ ভাল আপোনাৰো চাগে ষ্টাফ আছে 2-4জন 5জন 10জন আছে বহুতৰ চাগে 20,000 টকীয়া দৰমহা নাথাকাও কিছুমান 2-এজন থাকিব লাগে আছে চব মানে ইমান হেভি আচৰিত কথা কিন্তু দেই 20,000 টকাও যদি বহুতৰ দৰমহা নহয় তেনে স্তৰত চুমি বৰাই 20,000তকৈ বেছি টকা পাৰ মান্থ খৰচ কৰি আছিলে আপোনাৰ ওচৰত চুমি আপোনাৰ ওচৰত আহিছিলে মানে গাড়ী এখন লৈ আহিব নৰ্মেলি কথা লাইফষ্টাইল কেনেকুৱা দেখিছিলে আপুনি লাইফষ্টাইল বুলি চাওক এতিয়া মই তেওঁ 1 ঘণ্টাৰ কাৰণে আহে আৰু তেওঁ ৰেগুলাৰো নাছিলে হা তেওঁ ৰেগুলাৰো নাছিলে মানে কিবা শ্বুটিং চলে তো তেওঁ কেইদিনমানৰ কাৰণে নাথাকে তো আপোনাৰ কি হয় মই যিকেইদিন পাওঁ তো নৰ্মেল তেওঁ যিবোৰ জিমৰ কাপোৰ তেনেকৈ পিন্ধিয়ে আহে ট্ৰেইনিঙো কৰে বিশাল ফুকনক ক'ত লগ পাইছিলে বিশাল ফুকন এদিন আহিছিলে আমাৰ জিমতে আহিছিলে চুমিৰ মানে চুমিক নিবলৈ আহিছিলে কথা বতৰা হৈছিলে আপোনাৰ লগত সেইদিনাখন ফাৰ্ষ্ট টাইম তেওঁক লগ পাইছোঁ আৰু তাৰ বাদে মই চুমিৰ পাৰ্চনেল মই একো নাজানো বিকজ আপোনালোকে ছ'চিয়েল মিডিয়া চালেই গম পাব মোক তাইৰ লগত অকলে আপোনালোকে জিমৰ ভিডিঅ'হে দেখা পাব তাৰ ৰিলেটেড বা তেওঁৰ লগত মই বহুত ডাঙৰ চেলিব্ৰিটিজকো আপুনি কিছুমানে কৰি থাকে এইবোৰ আমি ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ বাৰু হয় তো মই কোনোদিনা আপোনালোকে তেওঁৰ লগত এইটো আপোনালোকে কেতিয়াও কোনোৱে ওলাব নোৱাৰে যে মই তেওঁৰ লগত পাৰ্টি কৰিছোঁ তেওঁৰ ঘৰত গৈছোঁ তেওঁৰ লগত মোৰ উঠক বেঠক মোৰ একো নাই মোৰ তেওঁৰ লগত প্ৰফেচনেল ৰিলেশ্যনশ্বিপ তেওঁ জিমত আহে 1 ঘণ্টাৰ কাৰণে সেইটো টাইমত মোৰ বেলেগ ক্লাইণ্টো থাকে আপোনালোকে দেখিছেও চাগে চ' সেই ক্লাইণ্টকো মই কৰাওঁ তেওঁকো কৰাওঁ তো সেই তেনেকৈ ট্ৰেইনিং কৰোঁ 1 ঘণ্টাৰ কাৰণে ট্ৰেইনিং কৰে ডেটছ ইট তাৰ বাদে একো নাই কিমান দিনৰ কাৰণে চুক্তি হৈছিলে যে কিমান দিন ট্ৰেইনিং ল'ম বুলি কৈছিলে আপোনাৰ ওচৰত তেনেকুৱা প্ৰপাৰ নহয় তেওঁ কৈছিলে মুভিখনৰ কাৰণে তো কোনখন মুভি ব্লেক আমব্ৰেলা ব্লেক আমব্ৰেলাৰ লগত কোন ডিৰেকশ্যন প্ৰডাকশ্যনত কোন জড়িত মই তেনেকৈ ডিৰেকশ্যন প্ৰডাকশ্যন নাজানো খালি মই কি হৈছে যেতিয়া মই আদিদাক চিনি পাওঁ আগৰ আদিত্যম শইকীয়া আদিদাক মই চিনি ডিজাইনাৰ হয় তো আদিদাই মোক ফোন কৰিছিলে যে তন্দ্ৰা মোৰ এখন মুভি এখন ষ্টাৰ্ট হ'ব চ' তাৰে কাৰণে মোৰ এক্ট্ৰেছজনীক খিনাই দিব লাগে মই আৰু আদিদাই অকল চুমি বুলি নহয় আগতে মোক বেলেগ ক্লাইণ্টো ৰেফাৰ কৰিছে হা চ' তো চুমিক খিনাই দিব লাগে মই কৈছোঁ ঠিক আছে আদিদা পঠিয়াই দিব তো তেনেকৈ আদিদাই তেওঁক পঠিয়াই দিছিলে চ' মই তাইক ট্ৰেইনিং ষ্টাৰ্ট কৰাইছিলোঁ ডেটছ ইট ধন্যবাদ থাকিল মানে এটা কথা স্পষ্ট হৈ গ'ল যিটো 50,000 টকা আপোনাক যি আদায় প্ৰতি মাহে আদায় কৰা বুলি যিটো কথা ওলাই আছে সংবাদ মাধ্যমৰ আৰক্ষীৰ জেৰাত কিছুমান কথা ওলাই আছে প্ৰতিটো সংবাদ মাধ্যমত যে 50,000 সেইটো মানে সঁচা নহয় বুলি আপুনি নিজে কৈছে প্ৰায় কিন্তু 20,000 প্লাছ 20,000 প্লাছ আপোনাক দি আছিলে মোৰ পাৰ্চনেল ট্ৰেইনিং 15,000 একদম অনেষ্টলি কথা মোৰ এতিয়া নিজৰে চিন্তা হৈ গৈছে যেতিয়া 50,000 টকা ওলাইছে মোৰ নিজৰ কিয় চিন্তা হৈ গৈছে মই ভাবিছোঁ এতিয়া 50,000 টকা যদি মোৰ ওলায় মোৰ তাতেতো অকল চেলিব্ৰিটিকেইটা ক্লাইণ্ট নহয় মোৰ নৰ্মেল মানুহো আছে ক্লাইণ্ট তেওঁলোকে কেতিয়াও মোৰ তাতে আহিবলৈ সাহসে নকৰিব মোৰ উল্টা মোৰ নিজৰে বিজনেছ লছ হয় এনকে টিভিত ছুপাৰ এক্সক্লুচিভ তন্দ্ৰামণি কুমাৰে নিজে কৈছে 50,000 দিয়া নাছিলে চুমি বৰাই কিন্তু 20,000তকৈ বেছি টকা দিছিলে আৰু 20,000 টকা কিন্তু সাধাৰণ টকা নহয় গুৱাহাটীত দিন ৰাতি একাকাৰ কৰা বহু কষ্ট কৰি খাটি খোৱা মানুহ আছে 20,000 বাদ দিয়ক 10,000 টকা ইনকাম কৰিব নোৱাৰে আৰু সেই চুমি বৰাই জাষ্ট ফিটনেছৰ কাৰণে অলপ ৱেইট লুজ কৰিবৰ কাৰণে তন্দ্ৰামণি কুমাৰক 20,000তকৈ বেছি টকা প্ৰতি মাহে দি আছিলে বাকী অনুসন্ধান আৰক্ষীয়ে কৰিব তন্দ্ৰামণি কুমাৰ আপোনাক ধন্যবাদ জনালোঁ আমাৰ সৈতে আপোনাৰ যিখিনি কথা ক্লাৰিফিকেশ্যনখিনি দাঙি ধৰাৰ বাবে ধন্যবাদ